অপ্ৰিয় কিন্তু সত্য কথা মাইকী মানুহৰ কাৰণে লিংগই মেন আৰু লিংগ মেন কাৰণে যিমানে আপোনালোক মঠ মন্দিৰত নাযাওক যিমানে পূজা অৰ্চনা নকৰক যিমানে য'ত যি বোলে সেই মৃত্যুঞ্জয় মন্দিৰ বোলে শিৱসাগৰৰ শিৱদৌল মন্দিৰ যিমান য'ত আপোনালোকে পূজা অৰ্চনা নকৰক কিয় যেতিয়ালৈকে আপোনালোকে উলংগ বাবাৰ লিংগত পানী ঢালি পেলাই সেইখিনি পজ্জল হিচাপে গ্ৰহণ নকৰিব তেতিয়ালৈকে আপোনালোকে মুক্তি নাপাব। গুড ইভিনিং সকলোকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আন এটি নতুন ভিডিঅ' আৰু ভিডিঅ'টো আপোনালোকে থাম্বনেইলখন দেখি নিশ্চয় গম পাইছে নহয় না বাৰু? য'তে শিক্ষিত হাৰ বেছি তাতে জঘন্য কিছুমান কাম মানে ঘৃণনীয় কামৰ সংখ্যা বেছি। আৰু যোৰহাটত প্ৰথমতে আহিলোঁ যোৰহাটলৈ দেই। যোৰহাটত বুধবাৰৰ দিনাখন সেই উলংগ বাবাকেইটা উলংগ হৈ পেলাই ৰাস্তাত নিৰ্লজ্জৰ দৰে ঘূৰি ফুৰিলে আৰু তাৰ পাছে পাছে মাইকীকেইজনী। সেই মাইকীকেইজনী কেনেকুৱা ধৰণৰ আৰু সেই মাইকীকেইজনীৰ মতা কি নাই নেকি নে সেই উলংগ বাবা দুটাৰ মাইকী সেই গোটেইখিনিয়ে ইমান অসভ্যনে? এই বহুত দিনতে এজন উলংগ বাবা আহিছিলে দেই। আমি তেতিয়া সৰু সেই উলংগ বাবাজনক তেতিয়া কি কৰিছিলে জানেনে? কটনৰ ল'ৰা ছোৱালীয়ে শিলগুটি মাৰিছিলে। একো নাইকিয়া তলত মাত্ৰ চকুত এযোৰ ছানগ্লাছ আছিলে সেই তেতিয়া দিনতে। আৰু এতিয়া আহি পালেহি যোৰহাটত। তেতিয়া বাৰু মই এইটো মানি লৈছোঁ তেতিয়া বাৰু শিক্ষিত হাৰ খুব কম আছিলে দেই। কিন্তু এতিয়াতো যোৰহাট মানে নগৰখন নগৰ বুলিয়ে কৈছোঁ দিয়কচোন বাৰু। যোৰহাট চহৰখনটো বহুত আপোনাৰ উন্নতি হ'ল আৰু মানে ভাল চাকৰি কৰা মানুহে আমাৰ গুৱাহাটীত আছে। যোৰহাট হওক শিৱসাগৰ হওক আপাৰৰ মানে ইয়াত গুৱাহাটীত যিমানবিলাক কিছুমান অফিচাৰ আছে ন সেইবিলাক প্ৰায়বিলাক মানুহ সেইফালৰে হয়। আৰু ইমান শিক্ষিত সমাজ এখনত বা শিৱসাগৰে হওক বা যোৰহাটৰে হওক ন এইবিলাক অসভ্যালি কিহৰ মানে? ধৰ্মৰ নামত বাৰু এইবিলাক বেবিচাৰী নহয়নে? আৰু উঠি অহা যুৱচামে বিচাৰিব কি বাৰু? আৰু এইবিলাক দেখি পেলাই উঠি অহা যুৱচামে সেইবিলাককে অনুকৰণ নকৰিবনে? এনেও ল'ৰা ছোৱালী আমাৰ ধ্বংসৰ মুখত ধ্বংস হ'বলৈ বাকী নাই। ইতিমধ্যে মদ ভাং ড্ৰাগছ খাই মানে একদম ধ্বংস। আৰু এইবিলাক কাম কৰিছে এইখন বিজেপি চৰকাৰে। আৰু এই চৰকাৰখনে এইবিলাকত কি একো মাত মাতিব নোৱাৰে নেকি? আৰু চৰকাৰৰ কথাটোতো চৰকাৰৰ কথাই খুব একদম ইমানেই জাতীয় সংগঠন আছে আমাৰ ইয়াত ইমান জাতীয় সংগঠন একদম আপুনি গন্তি কৰিব নোৱাৰিব। কিন্তু সেই সংগঠনসমূহ নীৰৱ কিয়? ইয়াৰ আঁৰৰ ৰহস্য কি? আপোনালোকক ভালকৈ বুজাই নকলেও কিছুমানে বুজি পাব হয় না নহয়? এতিয়া উঠি অহা ল'ৰা ছোৱালীয়ে আপোনালোকে চাব মানে ভালতকৈ বেয়া কামটো তেওঁলোকে সোনকালে আয়ত্ব কৰে। ভাল কামটোত ইমান গুৰুত্ব নিদিয়ে, বেয়া কামটোত গুৰুত্ব দিয়ে কিন্তু এইবিলাক যদি এতিয়া কালিলৈকে কোনোবা এজনী ছোৱালীয়ে হওক বা ল'ৰাই ইমান বেয়া কাম নকৰে ছোৱালীবিলাকে অৰ্ধ উলংগ হৈ এনেও ভিডিঅ' বনাবলৈ লৈছে। য'তে বা ফেচবুক খুলিব নোৱাৰি, ইনষ্টা খুলিব নোৱাৰি, ইউটিউবততো বাৰু ইউটিউবতে নহয়নে? কিন্তু কালিলৈ যদি এনেকৈ লেংটা হৈ পেলাই বনায় সেইখন সমাজে ক'ব পাৰিবনে ছোৱালীজনীক বোলে তহঁতে এইটো কাম কিয় কৰিছ বুলি? দাঁত মুখ ভাঙি নিদিবনে? কাৰণ এতিয়াৰহে ল'ৰা ছোৱালী এতিয়া এই হেৰিৰ মানে যুগৰ ল'ৰা ছোৱালী গতিকে ডাঙৰ সৰু বাছ বিচাৰ নকৰে। আৰু এতিয়া এই চকু মুদা কুলিৰ ভাও ধৰি থকা কাৰণে কি হৈছিলে জানেনে? কিছুমান যে মানুহে বেয়া কামটো দেখি পেলাই যে মাত নামাতে তাৰ ফলত যে মনত আছেনে আপোনালোকৰ? বেছি দিনটো হোৱা নাই, 2 বছৰ 3 বছৰমান হৈছে নেকি, ৰুণু নে কি বুলি সেই ছোৱালীজনী আৰু সেই 75 বছৰৰ সেই বয়সস্থ মানুহজন কি কাণ্ড হৈছিলে? ব্লু ফিল্ম বনাইছিলে নহয়নে বাৰু? আৰু সেই বৃদ্ধ মানুহজন আৰু সেই তেনেকুৱাই আকৌ যোৰহাটত সেইটো হৈছে। আৰু এইবিলাককে দেখি 2 নম্বৰী হ'বলৈ কিমান সময় লাগিছে? আপোনালোকে সেই ছোৱালীজনীক যে তেনেকৈ এতিয়া কৰিলে, মই এক মিনিট এটা কথা কৈছোঁ, কৰিলে এই মানুহকেইজনক কিয় ধৰিব নোৱাৰিলে? এওঁলোকক কিছুমান পাৰ্টীয়ে অৰিহণা যোগাইছে, সেইটো কাৰণে তেওঁলোকে ইমান সাহস পাইছে। প্ৰথমতে তেওঁলোকক উচতাই দিছে যা একো নহয় তহঁত যাব পাৰিবি, ধৰ্মৰ নামত এইবিলাক একো নহয় তেনেকৈ ক'লে। পিছত যদি তাত আমি প্ৰতিবাদ কৰোঁ, তেটো ফালি যদি আমি আন্দোলন কৰোঁ কিয় লেংটা বাবা ওলাব তেতিয়া হ'বনে? ইফালে আমি তলে তলে হাত মিলাই থৈছোঁ তহঁতে এইটো কাম কৰ আৰু আমি এনেই চিঞৰিম, তাৰপিছত আমাৰ 2 টকামান আহিব হয় নে নহয়? কথাখিনি হ'ল সেইটোহে। এইবিলাক আচলতে যিমানেই গালে বালেও কি হয় জানেনে? কিবা এটা কয় নহয় গালো বালো খোলাকটিত তাল, ঠিক তেনেকুৱা। এতিয়া ল'ৰা ছোৱালীক আচলতে আমাৰ কিছুমান ভুলৰ কাৰণে আমি তেওঁলোকলৈ আঙুলি টুৱাব নোৱাৰোঁ বা পৰামৰ্শ দিব নোৱাৰোঁ যে এইটো কাম তহঁতে নকৰিবি বুলি। আচলতে দুখ আমাৰেই।
আৰু সেইবিলাকে অনুকৰণ কৰি পেলাই যোৰহাটৰ হওক শিৱসাগৰ কত ছোৱালী আহি পেলাই গুৱাহাটীত দেখিছে নহয় কি হৈছে আচলতে এইবিলাক তেওঁলোকে আজিকালি ল'ৰা ছোৱালীয়ে ভালতকৈ বেয়াটো অনুকৰণটো বেছি কৰে আৰু তাৰ ফলতে আহি পেলাই এইখন হৈ যায় আৰু এতিয়া বাৰু যোৰহাটৰ কথাখিনি বহুত কলোৱে আৰু আহিলো এতিয়া শিৱসাগৰলৈ শিৱসাগৰত দেখিছো সেইখন এখন কিবা ভোজপুৰী সমদল হয়নে ভোজপুৰী সমদল আৰু তাততো আপোনালোকে কওকচোন তাততো বহুত জাতীয় দল সংগঠন আছে তেওঁলোকে সেইখিনি কিয় কৰিবলৈ সুবিধা পাইছে তেওঁলোকৰ অৰিহণা যোগোৱাৰ কাৰণে জানো সেইখিনি কৰিবলৈ সুবিধা পোৱা নাই এনে দেখোন বৰ বৰ মতা দেখাই থাকে একেবাৰে মানে হেৰি কৰি জপিয়াই নহয়নে এইটো আমি কৰিছো আমি ইয়াত অসমীয়াৰ দপদপনি চলিব ইয়াত বহিৰাগতৰ দপদপনি নচলিব কিয় বহিৰাগতৰ যদি দপদপনি নচলে শিৱসাগৰখনত দেখোন বহিৰাগতই একদম দপদপাই আছে একদম সমদল ভোজপুৰী এবাৰ আহিলে ভোজপুৰী আৰু ভোজপুৰী গীত গোৱা এই আমাৰ কোন আছিলে কল্পনা পাটোৱাৰী নহয়নে কল্পনা পাটোৱাৰীকোতো নি পেলাই সেইবিলাক গান গায়গে কল্পনা পাটোৱাৰী জানো ভোজপুৰী নহয় গতিকে তেওঁতো ভোজপুৰী গানেই গায় তেওঁক জানো ক'ৰবাত বাধা দিব পাৰিছে যে আমাৰ ইয়াতে ভোজপুৰী গান নাগাবি বুলি সেইটোতো পৰা নাই তেওঁ মানে কি শিল্পী বুলি নেকি গায়ক গায়িকা সেইকাৰণে তেওঁলোকৰ মানে ৰেহাই আছে নহয়নে গতিকে শুনক শিৱসাগৰৰ সেই দল সংগঠনৰ নেতাসকলকো কৈছোঁ অসমত আছে যেতিয়া তেওঁলোকে তেওঁলোকৰ ধৰ্ম প্ৰচাৰ কৰিবই তেওঁলোকৰ ধৰ্ম তেওঁলোকৰ নীতি নিয়ম পালন কৰিবই ইয়াত কোনেও নুই কৰিব নোৱাৰে যিমানে যি নকৰক তোমালোকে নিজৰ পকেট গৰমৰ কাৰণে চিঞৰি বাখৰি হেৰি কৰিলেও নহব তেওঁলোক ইয়াত আছে অসমত আছে তেওঁলোকৰ নীতি নিয়ম তেওঁলোকে পালন কৰিবই আৰু আমাৰ নীতি নিয়ম আমি পালন কৰিমেই যদি একছত্ৰী ৰজা হ'বলৈ যায় তেন্তে হলে তোমালোকে নিজৰ কৰ্মখিনি নিজে ভালদৰে সুচাৰুৰূপে কৰি দেখুওৱা তেওঁলোকৰ ওচৰত আমাক দেখাই পেলাই এটা আৰু আমাক নেদেখাই তলে তলে হাত পতা স্বভাৱটো যদি তোমালোকৰ থাকে তেন্তে হলে তেওঁলোকে দপদপনি কৰি থাকিবই আৰু যিমানে দপদপনি হয় যিমানে যি হয় সব শিৱসাগৰখনতেহে হয় কৈ নকৈ থাকিলে উৰকে নপৰে সেইবিলাকৰ কথা গতিকে এতিয়া মই এটা কথা কওঁ দেই এই মাইকী কিজনীয়ে যে সেই মতা মানুহকিটাৰ পিছে পিছে ঘূৰিছে তেওঁলোকে কিয় নিজৰ মতাকিটাৰ নেদেখে নেকি সেই যে উলংগ বাবাকিটাৰ পিছে পিছে যে ঘূৰি ফুৰিছে তেওঁলোকৰ নিজৰ মতাকিটাৰ হেঁপাহ পলোৱা নাই নেকি নে সেইকিজনক মানে এবাৰ টাৰ্গেট কৰিছে সুন্দৰ সুঠাম একেবাৰে মানে দেখিছো নহয় কেনেকুৱা বডিটো গুটেটো দেখিছো সেইকাৰণে সুন্দৰ সুঠাম লিংগ দেখি পেলাই মানে ক'ব নোৱাৰা হৈ গৈছে আৰু কি কৰিছে পিছে পিছে দৌৰি গৈ আছে আৰু এতিয়া মই সদৌ শেষত কওঁ দেই মোক আহিব এতিয়া কিছু মানে গালি দিবলৈ গালি দিলেও কথা নাই দিয়ক দেই আপোনালোকৰ গালিটো মোৰ কাৰণে আশীৰ্বাদ গতিকে ভিডিঅ'টো আৰু মই ইমান দীঘল কৰি গৈ নাথাকো এঠাইলৈ যাবলৈ ওলাইছো আৰু একেদিন মোৰ মানে ইমানেই হেৰি হৈছে কামৰ প্ৰেছাৰ বাঢ়িছে নহয় কিছুমান ভিডিঅ' মই নেদেখাওঁৱেই আপোনালোকক মানে মোৰ বহুত কাম ইমানেই ক'লো আৰু তাৰ লগতে বিয়াৰ ইমান প্ৰভাৱটো মই পেলোৱা নাই মানে মোৰ নিজৰে মানে অৱস্থা নাইকিয়া হৈছে ঘৰুৱা কাম কিছুমানত বহুত ঠাইত মানে মাথা মাৰিবলগীয়া হৈছে গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু এতিয়া মোৰ ভিডিঅ'টো সিমানতে সামৰণি মাৰিছোঁ বাই বাই